সচি সাখী মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী কাইলৈ মোক 1 লাখ টকা এটা উলিয়াই দিবাচোন কিন্তু 1 লাখ টকা কিয় লাগে তোক মানে জমা দিবলৈ দিয়া টকাৰ 1 লাখ টকা এটা মই যোৱাত হাৰিলোঁ কি সিদ্ধান্তটো কি হ'ল কি সিদ্ধান্ত সাক্ষীৰ চাকৰিৰ সিদ্ধান্ত অঁ তোমাৰ দেউতাৰে বিচাৰিছে সাক্ষীয়ে যাতে আমাৰ কোম্পানীতে চাকৰি কৰক মই নিবিচাৰোঁ তাই আমাৰ কোম্পানীত চাকৰি কৰাটো সেইটো মোলৈ তোমাৰ বাৰ্থডে গিফ্টটো হ'ব পাৰে বাকী ভাবি চাবা ইমানকে চিঞৰ বাখৰ নকৰিবিচোন ঘৰখনত অইন মানুহোতো থাকে অশান্তি পায় নহয় নিচিৰলৈ জানো ওলাই আহিব 1 ঘণ্টা হ'ল অফিচৰ পৰা ওলাই আহা এতিয়ালৈকে দেখা দেখি নাই গোটেইবোৰ হ'ল ন এৰেঞ্জমেণ্ট দাদাহঁত আহি পাইছেহি তেওঁ আগবঢ়াই আনিবলৈ গৈছে অ হয় নেকি অঁ সাক্ষীবা ক'ত গ'ল মই তাইক কফি বনাবলৈ দিছোঁ কৃষ্ণ দেউতা প্লিজ এতিয়া এটলিষ্ট তুমি তাইক ছাপৰ্ট নকৰিবা দেখা নাই কৃষ্ণৰ গাত কেনেকৈ কফি পেলাই দিছে কিমান পৰিছে চাওঁ ৰ'বা না তুমি অলপ বেছি চিন্তা কৰিছা নেকি একো চিন্তা কৰা নাই ইছ ৰাম তোমাৰ ইমান বেছিকৈ পৰিছে একো হোৱা নাই খুৰা অঁ মই মনে কৰা নাই ইমান দেৰি একো হোৱা নাই মাহী ৰিম্পী অ মা যোৱাচোন বাক ভিতৰলৈ লৈ যোৱা বৰ্ণাল অলপ লগাই দিয়া যোৱা আহা বা কৃষ্ণ তুমি ভিতৰলৈকে মই মানে কৃষ্ণৰ লগত অকণমান বাহিৰলৈ যাব বিচাৰোঁ কিন্তু এতিয়া যাওক দে বাৰ্থডে গাৰ্লে কৈছে যোৱা সোনকালে আহিবা ঠিক আছে থেংক ইউ আংকল কৃষ্ণ ডিনাৰটো ইয়াতে একেলগে চবেই কৰিম ঠিক আছে আণ্টি দেউতা ঠিক আছে যোৱা তোমাৰ বাইদেউৰ ছোৱালী হয় দাদা বহুত কষ্ট সহিব পৰা ছোৱালী কাকো দেখুৱাব নোখোজে হয় দাদা সৰুৰে পৰা বহুত কষ্টত ডাঙৰ হৈছে যে সেইকাৰণেতো মই তাইক নিজৰ ভাগিনৰ দৰে মৰম কৰোঁ আৰু এনেও মৰমত কৃপণালি কৰিব নাপায় মই অকণমান পাকঘৰত লাগি দিওঁগৈ সুৰভিবা দাদা আপোনালোকে বহি কথা পাতক মই পাকঘৰলৈ যাম ভাল বাৰু ব'ল তাতে বহুগে আহ কৃষ্ণও যদি সাক্ষীৰ দৰে হ'লহেঁতেন একো কথাত আপত্তি নাই ডাঙৰকৈ কথা এটা নকয় কিন্তু এনেকুৱা ছোৱালী এজনীক ভগৱানে কেনেকৈ নিথৰুৱা কৰিব পাৰে তাকেহে ভাবোঁ ঠিকেই কৈছ তই পাৰিলে তাইক ইয়াতে ৰাখি দে ময়ো তাকেই ভাবিছোঁ কিন্তু তাইক চাকৰি এটাতো সোমোৱাই দিব লাগিব তাই M.Com ফাৰ্ষ্ট ক্লাছ হয় নেকি ভালেই হ'ল দেখোন আমাৰ কোম্পানীতে সোমোৱাই লওঁ পোষ্ট এটাও খালী আছে নাই নালাগে দে কিয় আমাৰ এই সম্পৰ্কৰ 45 বছৰ হ'ল আৰু আমি এষ্টাব্লিছো হ'লোঁ আৰু এদিন তয়ে কৈছিলে টকাই সম্পৰ্ক নষ্ট কৰে আমাৰ এই সম্পৰ্কটো ঘৰ দুখনৰ মাজতে থাকক দে কোম্পানীলৈ নিনিওঁ হ'ব দে কি ভাবি আছা ভাল পাওঁ মই জানা মই যিমান জোনাক ভাল পাওঁ সিমান চাগে কোনো ভাল পাব নোৱাৰে আকাশখন চোৱাচোন জোনাকবোৰ দেখি বতাহবোৰো বলিয়া হৈ গৈছে আৰু দুয়োটাকে একেলগে দেখি মই জোনাক বহুত ভাল পোৱা জোনাক দেখিলে সকলো পাহৰি যাওঁ কান্দি থাকিলেও জোনাক হৈ থকা আকাশখনৰ ফালে চালে হাঁহি ওলায় হয়তো মোতকৈ জোনাক বেছি ভাল পোৱা মানুহ এই পৃথিৱীত নোলাব যদি ওলায় তেতিয়া হয়তো তেওঁকে মোৰ জীৱনত ৰখাৰ আশা কৰে বৰ হ'বা জোনাকে মোক বৰ কৰিব নোৱাৰে
জোনাকে কৰে নে নকৰে সেইটো কিন্তু মই নাজানো কিন্তু জোনাক ভাল পোৱা মানুহে যে বৰ কৰে সেইটো কিন্তু ভালকৈ জানো যেনেকৈ এতিয়া তুমি মোক বৰ কৰি আছা মই তোমাক ভুল কৰিছোঁ অবভিয়াছলি আজি মোৰ বাৰ্থডে হয় আৰু এতিয়াতো এইবোৰ কথা শুনি থাকিব নোৱাৰি আম চৰি পাৰ্টিকেল কোৱা কি কৰিব লাগে 1 ড্ৰিংকছ পাগল হৈছে নেকি ঘৰত আংকল আছে দেউতা আছে মুখৰ কোন পাই যাব কামন ইয়াৰ আজি মোৰ বাৰ্থডে হয় আজিতো মানা নকৰিবা প্লিজ আজি বাৰ্থডেলৈ আহিব ওলাওঁতে মায়ে ডাঙৰ কথা এটা ক'লে কি ক'লে মায়ে এটা ৰিং সাক্ষীক দিয়া কথাটো তই জানই আৰু এটা কথা ক'লে যিটো আজিলৈকে মই ভবাই নাছিলোঁ তয়ো কথাবোৰ বৰ পকাই থাকিব পাৰ দেই মায়ে কিছুদিনৰ পৰা কৃষ্ণৰ বিয়াৰ কথা দিনটোত 5 বাৰমানকৈ উলিয়াইছে তাৰ বিয়াৰ বয়সটো হৈছে জানো সি বিয়া পাতিবলৈ মন কৰা নাই কিন্তু মায়ে ছোৱালী চায়ে ফুৰিছে আজি কোৱা কথাটো কিন্তু ময়ো ভাবিছোঁ আৰে ভাই কথাটো কি সেইটো ক না মায়ে কৈছে বোৱাৰী বোলে ভিনদেউ ভাত দিছোঁ অঁ আহ ইহঁতকো মাতা আহ বল ইছ ৰাম থাকিবা তুমি মোক কোৱা নাই কিয় একো হোৱা নাই অ' এনেই ইমান চিন্তা কৰি থাকি মন মাৰিছা তুমি সঁচাকৈ বহুত সহ্য কৰিব পাৰা বহুত ভাল তুমি আহক ভিনদেউ অঁ দাদা আহক অঁ বহ হেৰি ইহঁতি আহি নাপালেচোন ইমান দেৰি অঁ তাকেতো কি বা হ'ল ফোন এটা কৰি চাওঁ ৰচোন হয় দাদা কৰকচোন দেউতাই ফোন কৰিছে হেল্ল' দেউতা কোৱা হেল্ল' অ' বেটা কি হ'ল ইমান দেৰি কৰিছা এক্সকিউজ কৰি আছো হেল্ল' আংকল ইফ ইউ ডোণ্ট মাইণ্ড কথা এটা কওঁ কোৱা আমি বাহিৰতে ডিনাৰটো কৰি যাওঁ আপোনালোকে ঘৰতে কৰক অঁ বাহিৰত কৰিবা ঠিক আছে দিয়া তোমাৰে বাৰ্থডে আৰু ঠিক আছে অ'কে সোনকালে আহিবা হৈ গ'ল এতিয়া ব'লা ব'লা তৃষ্ণা অনলি ওৱান পেকেট অ' কি ব'লা না সিহঁতে বোলে ডিনাৰ বাহিৰতে কৰি আহিব ৰিম্পী তুমি বহি দিয়া অঁ মা আংকল তুমি লাগি দিছা লাগি দিছোঁ বাহ ঢেৰ আইটেম চোন মই এইখিনি কৰি দিওঁ দিয়া মাহী নেলাগে নেলাগে তুমি আলহী ছোৱালী তুমি বহা না মই দিম নহয় কৰক দিয়া তাই আলহী নহয় নহয় ঘৰৰ ছোৱালীহে কৰা তেনেহ'লে লোৱা দি দিয়াচোন এই ওলালোৱে তুমি গাড়ী ষ্টাৰ্ট দিয়া আহোঁ দে অঁ চৰি আংকল অলপ লেট হৈ গ'ল ইচুকে আহোঁ দে দেৰি হৈছে অঁ ব'ল গুড নাইট আংকল মাহী আজি যে কৃষ্ণদাৰ লগত গৈ মোৰ ইমান ভাল লাগিল নহয় আজি কৃষ্ণ তোমাৰ কাৰণে ইম্পৰ্টেণ্ট নাছিল ফণীদাহে ইম্পৰ্টেণ্ট আছিল কিয় কিয় মানে সাক্ষীয়ে যি ধুনীয়াকৈ ৰিচিপশ্যন কৰিছে ফণীদা তাইৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে হয় নেকি বাদ দিয়া নাই এইবোৰ সাক্ষী ক'ত আছে তাইৰ ৰুমত আছে আচ্ছা তাইৰ লগত কেইটামান কথা পাতিব লাগিব মই তৃষ্ণা আঁতৰা শুনাচোন এই ৰ'বা আৰে শুনাচোন তুমি কি চাই আছা মোৰ কনচেনট্ৰেশ্যন ব্ৰেক হয় কিয় এনেকৈ বহি থাকি কথা বতৰা নোকোৱাকৈ মোৰ ফালে চাই থাকিলে মই গাড়ী চলাব পাৰোঁ নেকি কিবা ক'ব আছে যদি কৈ দিম ড্ৰিংকছ কৰিছা আজি তৃষ্ণাৰ লগত তাই এৰেঞ্জ কৰিছিল তাৰমানে তাই ৰেগুলাৰ ড্ৰিংকছ কৰে
নকৰে চাগে। তোমাক মই ৱাৰ্ণ কৰি দিলোঁ ভৱিষ্যতে যেন তোমাক আৰু এনেকৈ নেদেখোঁ। আম চৰি টিটু। এতিয়া ব'লা। তুমি এতিয়া এইখন মোৰ ঘৰ, মই য'তে নাথাকোঁ মোৰ ইচ্ছা। বিভূতি আৰু মোৰ সম্পৰ্কটো এতিয়াৰ দৰে থাকক দিয়া, বেলেগ সম্বন্ধ নকৰোঁ। কিয় কৃষ্ণ সখী কৃষ্ণ সখী না 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 না। সাক্ষী, অহ আহা বহা। এইটো মোৰ ঘৰ হয়। ইয়াৰে ৰুমত সোমাবলৈ মই কাৰোবাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব নেকি? চৰি তৃষ্ণা, মই ভবা নাছিলোঁ। মানুহে ভবাতকৈ বেছি পালে নিজক পাহৰি যায়। বাই দ্য ৱে, মোৰ বাৰ্থডেৰ কেটাৰিং কৰি দিয়াৰ বাবে থেংকছ। সেইটোতো মোৰ দায়িত্ব। ৰাইট, ফ্ৰীতে এইখন ঘৰত থাকিবলৈ পাইছা, খাবলৈ পাইছা, কামটো কৰিবই লাগিব। মই আচলতে মোৰ ঘৰখনৰ মানুহখিনিক কি যাদু কৰিছা সেয়া জানিবলৈহে আহিছিলোঁ। কৃষ্ণৰ দেউতাকে বোলে তোমাক বৰ ভাল পালে। মই নাজানো। য়েছ, তোমাৰ এই ষ্টাইলটোতে মানুহে ঠগ খায়। তুমি ছাকচেছেই দিয়া। তৃষ্ণা মোৰ নিচা হোৱা বুজাইছা নেকি? অঁ, অলপ হৈছে, কিন্তু মোৰ অভ্যাস আছে। ডণ্ট ৱাৰি। ৰাম লাহে লাহে দেচোন, দুখ পাইছো নহয়। লাহেকে দিছো অ, জোৰত দিলে দেখোন আপোনাৰ হাতখনে ভাগি থাকিব। কি কলি তই? ৰকচোন, কাণত এনেকে ধৰে নেকি? বিষাই গৈছে। পেক 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 কৰি থাকো, একেবাৰে মুখখন চিলাই থৈ দিম তোৰ। চিলাই থলে পিছত আকৌ নিজে কব কি হ'ল লক্ষী, কথা নোকোৱা হলি যে। উহ ৰাম, তই ইয়াৰ পৰা গলি নে? নেযাওঁ, যা বুলি কৈছো এইখিনি। মই নেযাওঁ। তৃষ্ণা তৃষ্ণা হেই। কিয় চিঞৰিছা? নাই মাহী, একো হোৱা নাই। আমি মানে কথা এটা পাতি আছিলোঁ, এই ইয়াতে খুন্দা খাই গ'ল। অঁ, আমি আকৌ ভয়ে খাই গৈছোঁ। নাই নাই, ঠিক আছে দিয়া, গুড নাইট। গুড নাইট মহা। ঠিকে আছা? কথা পাতি থাকিলে এনেকৈ চিঞৰে নেকি? আগলৈ চাবা, আমি তৃষ্ণাৰ কিবা হোৱা বুলি ভাবিছিলোঁ। হ'ব, ইমান মেলোড্ৰামা কৰি থাকিব নালাগে। বহুত বেছি কেয়াৰ লোৱাটো দেখুৱাবলৈ আহিছে। তুমি এতিয়া এইখন মোৰ ঘৰ, মই য'তে নাথাকোঁ মোৰ ইচ্ছা। বা মনে মনে থাক, ব'ল মোৰ লগৰ ৰুমলৈ। সাক্ষীক কিন্তু মই বেয়া পাইছোঁ। মাক নোহোৱা ছোৱালী বুলি আমি তাইক চবেই মৰম কৰোঁ, সেই বুলিয়ে ইমান পাতল কাম কৰিলে নহ'ব নহয়। যেনেকৈ চিঞৰ মাৰি দিছে, মোৰ বুকুখন এতিয়াও ধপ ধপাই আছে। বৰ একেবাৰে লাগি থাক। কাৰণ আপুনি যে মোৰ মৰমৰ আইতা। এইটো মোৰ কাৰণে অলপ গৰম পানী কৰি আনচোন। অঁ, যা। আহিলি তই? কি হ'ল, তোৰ গা চা বেয়া নেকি? নাই, এনেকে বহিলি যে? তোমাৰ লগত কথা এটা আছিল। ক। বিভূতি আৰু মোৰ সম্পৰ্কটো এতিয়াৰ দৰে থাকক দিয়া, বেলেগ সম্বন্ধ নকৰোঁ। কিয়? বিভূতিয়ে কিবা ক'লে? নাই কোৱা, মইহে ভাবিছোঁ। কি হ'ল, হঠাৎ দুঘণ্টাৰ ভিতৰতে তোৰ মনলৈ এনেকুৱা কথা আহিল? তোৰ হাতত আঙুঠিটো দি কওঁতেতো তই একোতো তেনেকুৱা কথা কোৱা নাছিলি মোক। তোমাক সকলো কথা ক'ব নোৱাৰিবা, কিন্তু তৃষ্ণাক এইখন ঘৰৰ বোৱাৰী কৰাৰ চিন্তা বাদ দিয়াই ভাল। কিয়? বা কালি তৃষ্ণা বা ৰুমত মই মদৰ গোন্ধ পাইছিলোঁ। মনে মনে কোৱা, কোনোবাই শুনিব।
সঁচাকৈ কোৱা না কালি কি হৈছিলে কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী বাবা আইতা ইমান ৰাতি ৰুমলৈ আহিলে যে টোপনি নাই যোৱা তহঁতে যদি এনেকুৱা কৰ মোৰ কেনেকে টোপনি আহিব কচোন তাত কিবা হৈছিল নেকি ক'ত আইতা তাত তৃষ্ণাহঁতৰ ঘৰত নাইতো একো হোৱা নাই তই সঁচাকে কৈছ মই মিছাকে ক'ম ঠিক আছে তই শুই থাক ড্ৰিংকছ কিয় কৰিলোঁ মই এইখিনি মহৰক দি আহাগৈচোন যোৱা মই চাহ লৈ গৈ আছোঁ অঁ আহা লৈ ল'বা দেই অঁ বা সাক্ষী সঁচা কথা কোৱাচোন কালি কি হৈছিল ঘৰখনত সকলোৱে মোৰ পৰা কথা লুকুৱাত মই ভাবিছিলোঁ তুমি নুলুকোৱা মই অঁ তুমি কাৰণ তুমি এই ঘৰখনৰ ডাঙৰ ছোৱালী মানুহৰ দুখ থকাটো ভাল কিন্তু যিজনৰ দুখ থাকিব লাগে সেইজনে যাতে আগলৈ তেনেকুৱা ভুল নকৰে বাৰে বাৰে দুখ থাকি থাকিলে দুখ কৰাজনতকৈ দুখ থকাজন বেছি দুখী হয় সাক্ষী কালি বেলেগ আৰু কিবা হৈছিল নেকি নাই হোৱা মাহী মই মহাৰক কাপোৰ উলিয়াই দিওঁগৈ তোমালোকে ব্ৰেকফাষ্ট কৰা থাকিবা বহাচোন বা কালি তৃষ্ণাবাৰ ৰুমত মই মদৰ গোন্ধ পাইছিলোঁ মনে মনে কোৱা কোনোবাই শুনিব সঁচাকৈ কোৱা না কালি কি হৈছিলে একো হোৱা নাই তাই কালি ড্ৰিংকছ কৰি আহিছিলে মোৰ ৰুমলৈ গৈছিলে খুব বেয়াকৈ গৈছিলে গালি পাৰিছিলে আৰু বহুত কিবা কিবি কৰিছে এতিয়া মই মহামাহীক কেনেকৈ ক'ম দাদা মই আহিছিলোঁ ধন্যবাদ দাদা মই আকৌ আপুনি মোক দুৱাৰৰ পৰা পঠাই দিব বুলি ভয়ে খাইছিলোঁ পঠাব পৰা হ'লেতো ভালেই আছিলে কিন্তু বিনা কাৰণত মই মানুহক উভতাই নপঠিয়াওঁ সেইকাৰণেতো আপোনাক মই ভাল পাওঁ দাদা শ্ৰদ্ধা কৰোঁ অহাৰ কাৰণ কোৱা একদম পাৰ্চনেল দাদা অঁ মই আকৌ ব্যৱসায়ী সংক্ৰান্তত অহা বুলি ভাবিছিলোঁ জানো আপুনি নিজৰ মানুহৰ লগত ব্যৱসায় নকৰে অকল নিজৰ নহয় কমিটমেণ্ট ৰাখিব নোৱাৰা মানুহৰ লগত মই ব্যৱসায় নকৰোঁ